চাপৰত কবিৰাজী কৰিবলৈ আহি ৰাইজৰ ৰখত দুই ভণ্ড বাবা। কবিৰাজীৰ নামত মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ এয়াজুল বেপাৰী আৰু মহম্মদ আলী নামৰ দুই ভণ্ডই পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা আহি জোৰাফুকাৰ নামত চলাইছিল সন্ত্ৰাস। অৱশেষত ৰাইজে বাইকসহ দুই ভণ্ড কবিৰাজক গতাই দিয়ে চাপৰ আৰক্ষীক। বাইকখনৰ নম্বৰ হৈছে WB64W4214। চাপৰত সংঘটিত হৈছে জোৰাফুকাৰ নামত এক চাঞ্চল্যকৰ ঘটনা। কবিৰাজীৰ নামত দুই ভণ্ডই নিজে বাবা বুলি পৰিচয় দি মহিলাক অশালীন ব্যৱহাৰ কৰাৰ লগতে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা প্ৰায় দুই নামধাৰী ভণ্ডই চাপৰত চলাইছিল জোৰাফুকাৰ নামত সন্ত্ৰাস। যি মানে এই মানুহজন মই বহুত দিনৰ পৰা চাই আছিলোঁ। ইয়াত মানে মই কমপ্লেইন পাইছিলোঁ যে মানে যেতিয়া এইটো টাইমত মানে বিশেষকৈ দুপৰীয়া টাইমটোত মানে ঘৰত যেতিয়া কোনো নাথাকে সেই সময়তে মানে সোমাই গৈ পেলাই মানে বিভিন্ন ধৰণৰ মানে বাহানা দি পেলাই বিভিন্ন ছোৱালীৰ গাত হাত দিয়ে। তো এইটো কথা মই শুনিছোঁ। তাৰপিছত মোৰ ঘৰত এদিন আহিছিলে, আহি পেলাই মোৰ গাত হাত দিছে, কিন্তু সিদিনাখনে পলাই গৈছে, মই ধৰিব পৰা নাছিলোঁ। তো আজিতো আহিছে, অহাৰ পিছত মই মানে কেছটো গম পালোঁ যে এটা আহিছে, এদিন আহিবই, পলাই গ'লে কি হ'ব। তাৰপিছত আজি আহিছে, অহাৰ পিছত মই তাক যেতিয়া দেখা পালোঁ মই তেতিয়াই তাক মই পুলিচক খবৰ দিলোঁ। মানে বিভিন্ন ধৰণৰ জোৰা ফুকা তাবিজ কবজ, তাৰপিছত আৰু বিভিন্ন ধৰণৰ পীৰ দৰকাৰৰ পৰা অহা বুলি কয়। সি কয় মই ধুবুৰীত যাওঁ, ধুবুৰীৰ মানুহ, কেতিয়াবা কয় বেংগলৰ মানুহ, এনেকে বিভিন্ন ধৰণৰ কথা কয়। আৰু যিবিলাক মানে ঔষধি বস্তু লৈ আহে, সিহঁতৰ মানে যিবিলাক পাথৰ লৈ আহে, যে পাথৰৰ নামবিলাকে নাজানে। অৰিজিনেল সি পাথৰ বিক্ৰী কৰাৰ কৰ্তা নহয়েই, বুজি পাইছেনে? মানে তেনেকুৱা এটা ধৰক এনেকুৱা বদমাছ কিবা এটা জড়িত আৰু মানে লুটি পুটি খোৱা এটা কিছুমান থাকে নহয়, যে মানুহক মানে লুটি পুটি খাই পেলাই মানে কি কৰে, ঘৰখনত মানে কিবা এটা প্ৰব্লেমৰ সৃষ্টি কৰে, ঠিক তেনেকুৱাই আৰু। যাৰ কাৰণে মই আজি দেখা পালোঁ, মই হোটেলত আহিছে, সেইটো কাৰণে মই দেখা পোৱাৰ পিছতে মই পূজা দিব ওলাইছোঁ। পূজা দিব ওলাওঁতে মই খবৰটো পালোঁ যে এনেকুৱা মানুহজন আহিছে। তাৰপিছত মই ছাৰক ছাৰক ফোন কৰি পেলাই মোৰ বস্তুখিনি মানে ছাৰক চমজাই দিলোঁ। মানুহ দুজন আছে। সিহঁতে মানে বিভিন্ন ধৰণৰ লগত আৰু এজন বেলেগ মানুহ লৈ আহে। সিহঁতে মানে আগতে বোলে বেলেগ মানুহ আনিছিলে, তাৰপিছত মোৰ ইয়াতে এবাৰ আহিছে তেতিয়াও মই বেলেগ মানুহ এজনক লগত লৈ আহিছিলে। অকলে নাই, আৰু কেতিয়াবা অকলেও আহিছে বুলি মই শুনিছোঁ। আজি কিন্তু লগত আৰু এজন মানুহ লৈ আহিছিলে। ঠাইখিনিৰ নাম এইটো চাপৰ গান্ধী মৈদাম।